মটেৰজাৰ গাঁও পঞ্চায়তত নৱনিৰ্বাচিত সভানেত্ৰী সুচিত্ৰা বালাৰায়ক সম্বৰ্ধনা। গোলাপগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত মটেৰজাৰ গাঁও পঞ্চায়তত আজি এক গৰিমাময় সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়। গাঁও পঞ্চায়তৰ সভাকক্ষত অনুষ্ঠিত এই বিশেষ অনুষ্ঠানত নৱনিৰ্বাচিত সভানেত্ৰী সুচিত্ৰা বালাৰায়ক উষ্ম সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানখনত গংগাধৰ জিলা পৰিষদৰ সদস্য মালতী বালাৰাই, গাঁও পঞ্চায়তৰ সকলো সদস্য লগতে স্থানীয় ৰাইজে ব্যাপক সঁহাৰি জনায়। বক্তাসকলে সেই নতুন নেতৃত্বক শুভেচ্ছা জ্ঞাপন কৰাৰ উপৰিও আগন্তুক দিনত গাঁও পঞ্চায়তৰ সামগ্ৰিক উন্নয়ন কাৰ্যত সকলোকে একেলগে কাম কৰিবলৈ আহ্বান জনায়। ধেপধেপিৰ পৰা মৃণালৰাৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। হয়, মই আজি আৰু নৱনিৰ্বাচিত প্ৰতিনিধি হিচাপে আমাক আজি মটেৰজাৰ গাঁও পঞ্চায়তত মাতিছিলে। সম্বৰ্ধনা আৰু চিনাকি পৰ্ব হৈ গ'লোঁ বিভিন্ন ধৰণৰ ৱাৰ্ডৰ পৰা সদস্যসকলৰ লগতে। আৰু যিমানখিনি আমাৰ উন্নয়ন কৰিব লগা আছে সকলোৱে মিলি আমি উন্নয়নখিনি কৰিব বুলি আমি আজিৰ সভাত এইখিনি সিদ্ধান্ত কোন পঞ্চায়ত? এখন মটেৰজাৰ গাঁও পঞ্চায়ত হয়, সম্বোধনা আৰু চিনাকি পৰ্ব। মটেৰজাৰ গাঁও পঞ্চায়তৰ সচিব মহোদয়ে আমাক মাতিছে আজি সম্বোধনা আৰু চিনাকি পৰ্ব। আমি সকলোৱে একত্ৰিত হৈছোঁ আৰু একত্ৰিত হৈ আমাৰ ৰাইজে আহিছে। ৰাইজৰ লগত আমি চিনাকি পৰ্ব আমি শেষ কৰিলোঁ ইতিমধ্যে। আৰু আগন্তুক দিনত আমি কেনেকৈ কাম কৰিম, সকলোৱে একত্ৰিত হৈ সৰ্বাংগীন উন্নতি আমি কেনেকৈ কৰিব পাৰোঁ প্ৰতিটো ৱাৰ্ডত, আৰু আমাক কেনেকৈ মাক প্ৰদৰ্শিত কৰিব, আমাক মাক দেখাই দিব আমাৰ ZPC, আমাৰ মাননীয়া মালতী ৰাণী ৰায় আৰু আমাৰ সভানেত্ৰী, নৱগঠিত সভানেত্ৰী আমাৰ সুচিত্ৰা বালাৰায়, আৰু লগতে আমাৰ সদস্যবোৰ সকলোৱে আমি প্ৰতিষ্ঠিত হৈছোঁ। আৰু আমাৰ যি সমাজৰ প্ৰতি দায়বদ্ধতা, আমি সেই দায়বদ্ধতাক যাতে আগন্তুক দিনত সকলোৱে একত্ৰিত হৈ ৰাইজৰ সহায় সহযোগিতাত যাতে আমি আগবাঢ়ি যাব পাৰোঁ, সেইখিনি লৈ আমি আজি এইখিনি একত্ৰিত হৈছিলোঁ। এইটো মটেৰজাৰ গাঁও পঞ্চায়ত। ধন্যবাদ। মই পঞ্চায়তৰ উন্নয়নৰ কামখিনি যাতে পঞ্চায়তখন আগবাঢ়ি লৈ যাব পাৰোঁ এইখিনি মই দিছোঁ। আপোনাৰ পৰিচয়? নমস্কাৰ, শ্ৰী মেধাবালাৰা। আজি সভাৰ উদ্দেশ্যটো কি আছে? আজি সভাৰ নৱনিৰ্বাচিত পঞ্চায়ত চিনাকি পৰ্ব হ'ল। আপুনি কোন পদত আছে? মই মেম্বাৰতো জিকিছোঁ, তাৰপিছত এতিয়া ভাইচ প্ৰেচিডেণ্ট হৈছোঁ। আপোনাক আজি কেনেকুৱা লাগিছে? বৰ ভাল লাগিছে। কি আমাক আজি সম্বৰ্ধনা যাচিছে নৱনিৰ্বাচিত